অসমৰ এটি আকৰ্ষণীয় উৎসৱ হ'ল জোনবিল মেলা। মৰিগাঁও জিলাৰ মধ্যৱৰ্তী অঞ্চলৰ জাগিৰোডৰ পৰা উত্তৰে ৩ কিলোমিটাৰ দূৰত অৱস্থিত এখন বিলৰ নাম হৈছে জোনবিল। এই বিলৰ পাৰত প্ৰতি বছৰে অনুষ্ঠিত হয় জোনবিল মেলা। মেলাৰ মূল বিষয় হৈছে বিনিময় প্ৰথা। বৰ্তমান যুগত টকা পইচাৰে ক্ৰয় বিক্ৰয় কৰাৰ সময়তে এই মেলাত থলুৱা খাদ্য দ্ৰব্যৰে আদান প্ৰদান কৰি থকা প্ৰথা দেখা যায়। পাহাৰত বসবাস কৰা তিৱাসকলে তেওঁলোকৰ উৎপাদিত খাদ্য, শস্য, কৃষি সামগ্ৰী যেনে কচু, হালধি, বাঁহগছ, জলকীয়া, থেকেৰা আদি ভৈয়ামৰ লোকসকলৰ সান্দহ, পিঠা, মাছ আদিৰে সৈতে বিনিময় কৰে। এই মেলাত খাচীয়া, জয়ন্তীয়া, গাৰো, কাৰ্বি পাহাৰৰ লোকসকলেও অংশগ্ৰহণ কৰে। জোনবিল মেলা মাঘ বিহুৰ পাছতে আৰম্ভ হয় আৰু ই ৩ দিনৰ বাবে চলে। মেলা আৰম্ভ হোৱাৰ পূৰ্বে জোনবিলত সকলোৱে মিলি একেলগে মাছ মাৰে আৰু ইয়াক ৰজা মাছ মাৰা প্ৰথা বুলিও কোৱা হয়। উল্লেখযোগ্য যে জোনবিল মেলাৰ বিষয়ে ৰীতা চৌধুৰীৰ সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত গ্ৰন্থ দেও লংখাইত বিশিষ্ট বৰ্ণনা দেখিবলৈ পোৱা যায়।